আসসালামু আলাইকুম কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোকে সকলো ভালে আছে আৰু আপোনালোকৰ দুৱাত আল্লাহৰ ৰহমতত ময়ো ভালে আছো আজি বহুত দিনৰ মূৰত আকৌ নতুন এটা ব্লগ লৈ আহিছো আজি ৰাতিপুৱা চাহ খোৱাৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিছো তেনে চাই থাকক মোৰ ব্লগটো আশা কৰো ভাল লাগিব এতিয়া মাছ তৰকাৰী বনাম এই মাছ আনিছে মায়ে মাছখিনি কাটি দিলে এবাৰ লাউ কাটি দিলে মাছ দিয়া লাউ দি বনাম আৰু এতিয়া মাছখিনি ভাজি কৰিম আৰু সেই কাৰণে হালধি নিমখ দি লৈছো নিমখ হালধি দি কিনে তাৰ পিছত ভাজি কৰিম ভাজি কৰি কিনে লাউ দি কিনে বনাম আৰু এইখিনি এতিয়া নিমখ আৰু হালধি দি কিনে সানি লৈছো আৰু ইফালে তেল গৰম হৈ গ'ল এতিয়া মই মাছখিনি দি দিছো আৰু এইপিনে ভাত বহাই দিছো এইপিনে মাছ ফ্ৰাই কৰি আছো এতিয়া বাকি থকা মাছখিনিও দি দিলো ভাজিবলৈ আৰু আগৰখিনি নমাই লৈছো আৰু এতিয়া মাছ ভজা তেলতে অকমান আৰু তেল মিলাই আৰু পিয়াজখিনি ভাজি আছো তৰকাৰীখিনি বনাই দিম ইয়াতে আৰু ইফালে ভাত উতলি আছে ইফালে লাউখিনি মই বহাই দিলো মছলা দি মেলি কিনে এতিয়া পানী দি দিলো দি কিনে ইয়াতে মাছখিনি দি দিছো আৰু অকমান দেৰি উতলিলে আৰু তৰকাৰীখিনি হৈ যাব মাছ গোটেইখিনি যিখিনি দিবলগীয়া আছিল সেইখিনি দি দিছো আৰু অকমান মাছ ইয়াতে থৈ দিছো এইখিনি কালি কামত আহি যাব আৰু এতিয়া তৰকাৰীখিনি এতিয়া অকমান খালি উতলিলে হৈ যাব উতলি যাব তাৰ পিছতে আৰু গেছটো অফ কৰি দিম হৈ যাব আৰু তৰকাৰীখিনি এতিয়া কমপ্লিট হ'ল আৰু অকমান আছে খালি উতলি গলে হৈ যাব তৰকাৰীখিনি বনোৱা হৈ গ'ল অকমান উতলি গলে গেছটো অফ কৰি দিম আৰু তৰকাৰীখিনি হৈ গ'ল এতিয়া তৰকাৰীখিনি আৰু অকমান উতলি গলে আৰু গেছটো অফ কৰি দিম তাৰ পিছত তৰকাৰী হৈ যাব ভাতো হৈ গ'ল ইফালে ভাতখিনি হৈ গ'ল আৰু এই বলটো আছে ধুবলৈ কাৰণে আৰু ইয়াত দুটামান কাপ আছে এইকেইটা ধুই দিম এইকেইটা ৰাতিপুৱা চাহ খোৱাৰে হয় থৈ দিছো ধোৱা নাই এতিয়া ধুই দিম এইখিনি আৰু এতিয়া দুপৰীয়া আমি ভাত পানী খাই ললো ভাত খোৱাৰ ভিডিঅ'খিনি নকৰি কিনে একেবাৰে আৰু এতিয়া কাঁহী বাতিখিনি ধুই মেলি আহিছো
কাঁহী বাতিখিনি ধুই ল'লোঁ আৰু গেছ চাফা কৰিলোঁ গোটেই পাকঘৰখিনি চাফা কৰা হ'ল এতিয়া গৈ অকণমান আৰাম কৰিম তাৰপিছত আৰু আহিম আৰু বাকী যিখিনি কাম আছে সেইখিনি কৰিম বাৰু আৰু এতিয়া ৰাতি হ'ল ৰাতিৰ কাৰণে মই সয়াবিন বনাইছোঁ এতিয়া দিনৰে যিহেতু তৰকাৰী আছে লাউ দিয়া মাছ দি বনোৱা তৰকাৰীখিনি আৰু ভাত বহাই দিছোঁ এতিয়া প্ৰায় ৰাতি 10টাই বাজিলে অকল ভাতখিনিয়ে বনাব আছে আৰু সয়াবিন খাব মন গ'ল সেইকাৰণে সয়াবিন অলপ আনিছোঁ অথনি ভাত বনাই থাকোঁতে ভিডিঅ' কৰা হৈছিলে তাৰপিছত আৰু ভিডিঅ' কৰা নাই ভাত বনালোঁ সয়াবিনৰ তৰকাৰী বনালোঁ আৰু দিনৰো লাউ তৰকাৰী আছিলে সেইখিনি দিয়ে ভাতখিনি খালোঁ আমি খাই বৈ কাঁহী বাতিখিনি ধুলোঁ ধোৱাৰ পিছত বহুত দেৰি বহিলোঁ কথা চথা পাতিলোঁ তাৰপিছত এতিয়া ৰুমত আহিছোঁ এতিয়া শুবলৈ লৈছোঁ আৰু আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ আশা কৰোঁ আপোনালোকে ভাল পাইছে ভিডিঅ'টো চাই আৰু যদিও আপোনালোকক ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো মোৰ লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব আজি ইয়াতে শেষ কৰিছোঁ ধন্যবাদ